ৰাজীৱ ভৱনত এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পুনে সেই সংবাদমেলৰ মাজলৈ আপোনালোকক লৈ গৈছো। পঞ্চায়ত নিৰ্বাচনৰ গইনালৈ হেতু কিন্তু এটা নজিৰবিহীন ঘটনা হিচাপে আমি ক'ব লাগিব। মুখ্যমন্ত্ৰী মহোদয় স্পষ্টভাৱে ৰাজনৈতিক কাৰণত সেই কমিটিত ভাষ্য দিয়া এজন লোকৰ যিখিনি বক্তব্য সেইখিনিকে তিলটোকে তাল কৰি অসমৰ মহিলাসকলৰ সন্মান হানিকাৰক মন্তব্য দিলে, যাৰ বাবে ময়ো ৰাজ্যিক মহিলা আয়োগক এটা পত্ৰ লিখি গোচৰ ল'বলৈ দাবী জনাইছোঁ। কাৰণ যিজন ব্যক্তিয়ে এইখিনি কথা ক'লে তেওঁক চৰকাৰী ৰাজসাক্ষী হ'বৰ যোগ্যতা নাই বুলি CBI আদালত আৰু গুৱাহাটীৰ হাইকোৰ্টে তেওঁৰ ৰিকুৱেষ্ট টাৰ্ণ ডাউন কৰিছিল। তাৰপিছত গৈ তেখেতে এটা ভাষ্য দিছে, সেইটো কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ ভাষ্য নহয়। মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণে কথাখিনি উপস্থাপন কৰিলে কাৰণ তেখেতৰ বাক চাতুৰ্যতা আছে বুলি তেখেতৰ শত্ৰুসকলেও স্বীকৃতি দিয়ে। সেই গতিকে মিছা সঁচা কৰিবলৈ তেওঁৰ যি যত্ন, সেই যত্নটো তেওঁ কৰিলে, কিন্তু ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ এই সময়ছোৱাতে আমি যিখিনি কৈছোঁ তাৰ উপৰিও ডিলিমিটেশ্যনটো যেনেকৈ লোকসভা বিধানসভাৰ কাৰণে কৰা হ'ল, পঞ্চায়ত নিৰ্বাচনতো তেনেকুৱা এটা ত্ৰুটিপূৰ্ণ ডিলিমিটেশ্যন কৰা হৈছে। মোৰ শিৱসাগৰ জিলাৰ মোৰ সমষ্টিত ৩,৫০০ ভোটাৰক লৈ এখন গাঁও পঞ্চায়ত হৈছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ ৪,০০০ ভোটাৰক লৈ এটা ৱাৰ্ড গঠন হৈছে। অনুৰূপ ঘটনা নামনি অসমৰ বহুত অঞ্চলত হৈছে। ইয়াৰ যোগেদি পঞ্চায়ত ব্যৱস্থাটোৰ যি ৰাইজৰ ওচৰলৈ চৰকাৰ পহুচাই দিয়াৰ ব্যৱস্থা, তাক কিন্তু হত্যা কৰা হৈছে। আৰু এই কামখিনি বৰ্তমানৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেই কৰিছে, যিহেতু তেওঁলোকক আমি ওজৰ আপত্তি দিয়া স্বত্তেও এইবিলাক তেওঁলোকে গ্ৰহণ কৰা নাছিল। ৰাজনৈতিকভাৱে এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো কৰা হ'ল আৰু তাৰ বিৰুদ্ধে গোচৰো হৈছিল, আপোনালোকে গম পায়। কংগ্ৰেছ মন্ত্ৰীসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হৈ আছিল। মই আগতে যিখিনি কথা ক'লোঁ, সূতা কম্বল এইবিলাকক তেওঁ এতিয়া মানে একদম খুব নিকৃষ্ট কাণ্ড বুলি কংগ্ৰেছক বদনাম কৰিবলৈ বিচাৰিছে। কিন্তু কেবিনেট ডিচিশ্যনটোত তেওঁ মন্ত্ৰী হৈ আছিল, তেখেতে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল। এই গতিকে তেখেতে যদি মোৰ কথাখিনি মই ভুল কৈছোঁ বুলি কিবা তেওঁৰ কেবিনেটত ডিচেণ্ট নোট দিছিলে, সেই কথাখিনিও মই জনাবলৈ আহ্বান জনাইছোঁ। নহ'লে সূতা কম্বল দিয়াৰ বাবে বদনাম নকৰি কংগ্ৰেছৰ দিনৰ মন্ত্ৰী হিচাপে তেওঁ কৃতিত্ব লোৱা উচিত, যিহেতু বৰ্তমান চৰকাৰখনে সূতাও দিব পৰা নাই, যাৰ ফলত আমাৰ গাঁও অঞ্চলৰ মহিলাসকলে, শিপিনীসকলে কিবা এটা কৰি উপাৰ্জন কৰিব পাৰিলে হয়। কিন্তু এই বিজেপিৰ মিছা প্ৰলোভন, যিটো গছপুলি ৰুলে 10,000 টকা দিম বুলি সেই সময়তে কোৱা হ'ল, এতিয়া তাৰ ভেলুটো 10,000 টকা নহয়গৈ, যিহেতু আমাৰ মানে বজাৰ মূল্য সামগ্ৰীৰ বাঢ়িছে। বা লাখপতি বাইদেউৰ নামত যেনেকৈ যোৱা ৰাহুল গান্ধীৰ 17 জানুৱাৰীৰ অসম ভ্ৰমণৰ দিনটোৰ পৰা এতিয়ালৈকে চোঁচৰাই আছে, সেইখিনি কমচে কম নহ'ল হয়। তাৰ পৰিৱৰ্তে মহিলাসকলে কিছু উৎপাদনশীলতা কাম কৰিব পাৰিলে হয়।